মৰ্নিং ষ্টুডেন্টস আজি আমি আলোচনা কৰিম বৰ্গ আৰু বৰ্গমূল নামৰ দশম শ্ৰেণীৰ পুনৰালোচনা যেটো পাঠ আছে সেই পাঠটোৰ বিষয়ে এতিয়া প্ৰথমে আমি আলোচনা কৰো বৰ্গ সংখ্যা কাক কোৱা হয় গতিকে বৰ্গ সংখ্যা হৈছে সেইবিলাক সংখ্যা যিবিলাক সংখ্যা দুটা একে ধৰণৰ সংখ্যা মাল্টিপ্লাই কৰি পোৱা যায় মই 10টা মান তোমালোকক উদাহৰণ দিছো তোমালোকে অতি কমেও কিন্তু 30টা মানলৈকে মনত ৰাখিব লাগিব ধৰিলা মই কৈছো তোমাক 1 টো আমি দুটা একে সংখ্যা পূৰণ কৰি পাব পাৰো 1 1 জাৰ 1 টো এটা বৰ্গ সংখ্যা 4 2 2 জাৰ 4 9 3 3 জাৰ 9 16 4 4 জাৰ 16 25 5 5 जार 25 36 6 6 जार 36 49 7 7 जार 49 64 8 8 जार 64 81 9 9 जार 81 100 10 10 जार 100 ওদিকে যিবিলাক সংখ্যা দুটা একে ধৰণৰ সংখ্যা মাল্টিপ্লাই দুটা একে সংখ্যা মাল্টিপ্লাই কৰি পাবা পাৰি সেইবিলাকক বৰ্গ সংখ্যা বুলি কোৱা হয় 1 টো তুমি দুটা 1 মাল্টিপ্লাই কৰিলে 1 পাবা 4 টো দুটা 2 দুটা মাল্টিপ্লাই কৰিলে তুমি 4 পাবা 9 টো 3 দুটা মাল্টিপ্লাই কৰিলে 9 পাবা 16 টো 4 দুটা মাল্টিপ্লাই কৰিলে 16 পাবা ঠিক একেদৰে 100 টো 10 দুটা মাল্টিপ্লাই কৰিলে 100 পাবা এতিয়া এই সংখ্যাকেইটা যদি তুমি ভালদৰে মন কৰা হা যিবিলাক সংখ্যাৰ একক স্থানত 1 থাকে 1 থাকিলে 1 আৰু 1 মাল্টিপ্লাই কৰিলে 1 হয় মানে বৰ্গ সংখ্যাবিলাক তুমি ক'ব পাৰা একেৰে শেষ হ'ব পাৰে বৰ্গ সংখ্যা এটাৰ একক স্থানত 1 থাকে ধৰিবা 100 টো তুমি 10 আৰু 10 মাল্টিপ্লাই কৰি পাইছা যিবিলাক সংখ্যাৰ একক স্থানত 0 থাকিব সেই 0 থাকিলে তেতিয়া তেনেকুৱা ধৰণৰ দুটা একে সংখ্যা মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে সিহঁতৰ একক স্থানত 0 ৰে শেষ হ'ব গতিকে বৰ্গ সংখ্যাবিলাক তুমি যদি সোৱা বৰ্গ সংখ্যাবিলাক গতিকে বৰ্গ সংখ্যাবিলাকৰ আমি যদি ধৰ্মবিলাক আলোচনা কৰো বৰ্গ সংখ্যাৰ ধৰ্ম প্ৰপাৰ্টিজ অফ স্কয়াৰ নাম্বাৰ বৰ্গ সংখ্যাবিলাক 0 ৰে শেষ হয় তাৰ পিছত 1 তাৰ পিছত তোমাৰ 4 তাৰ পিছত 5 তাৰ পিছত 6 তাৰ পিছত 9 এই সংখ্যাগিটাৰে শেষ হয় বৰ্গ সংখ্যাবিলাক সদায় কিহেৰে 0 ৰে শেষ হোৱা দেখিছা 100 টো 0 ৰে শেষ হৈছে 1 টো তুমি কি দেখিছা 1 1 জাৰ 1 এইটো একক সংখ্যাটো 1 প্লেস টো একেৰে শেষ হৈছে তাৰ পিছত 1 ৰ পিছত 2 আৰু 3 ৰে কিন্তু শেষ নহয় 2 আৰু যিবিলাক সংখ্যাৰ একক স্থানত 2 আৰু 3 থাকিব সেইবিলাক সংখ্যা বৰ্গ সংখ্যা নহয় 4 টো এটা বৰ্গ যিবিলাক সংখ্যাৰ একক স্থানত 4 থাকিব ধৰিলা তুমি কি পাইছা 64 4 এইবিলাক বৰ্গ সংখ্যা তাৰ পিছত তুমি পাবগে পাৰা 12 12 জাৰ 144